নমস্কাৰ আজি আমি এই ভিডিওটোত মাইক্ৰসফট এক্সেলৰ চেকবক্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো চেকবক্স কেনেকৈ সেলত বহুৱাব পাৰি চেকবক্স কেনেকৈ সেলত ফিট কৰিব লাগে বা চেকবক্স এটা সেলৰ লগত কেনেকৈ লিংক কৰিব পাৰি কেনেকুৱা কামত আমি চেকবক্স ব্যৱহাৰ কৰিব পাৰো বা চেকবক্সৰ ক্ষমতা কেনেকুৱা ইত্যাদি কথা আজি আমি এই ভিডিওটোত আলোচনা কৰিম এই ভিডিওটো আপোনালোকে খুবেই ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব চাব আমি ইয়াত ব্ৰাঞ্চৰ নেম লিখি ৰাখিছো ধৰক আমি হেড অফিসত কাম কৰি আছো আমাৰ ব্ৰাঞ্চ কেইটামান আছে হৰথেবেৰি নলবাৰী বৰপেটা গুৱাহাটী তিহু পাঠশালা এনেকৈ কেইটামান আমাৰ ব্ৰাঞ্চ আছে আমি ব্ৰাঞ্চলৈ মাল বিলাক পঠাই থাকিব লাগে যদি মই হৰথেবেৰি ব্ৰাঞ্চলৈ মাল পঠাই দিও হৰথেবেৰিৰ হো সাইডে থকা এই চেক বক্সটোত ক্লিক কৰি দিম তেতিয়া চাব হো সাইডে থকা নট ডেলিভাৰ অপচনত যেটো ব্ৰাঞ্চ নেম আছিল হৰথেবেৰি হেতু নাইকিয়া হৈ গল আৰু তলত চাওক কিমান পাৰ্সেন্ট ব্ৰাঞ্চলৈ মাল গুছি গল হেতু দেখুৱাই থাকিব যদি আমি নলবাৰীত ক্লিক কৰি দিও হো সাইডে থকা নট ডেলিভাৰ কলমৰ পৰা নলবাৰীৰ নামটো নাইকিয়া হৈ গল আৰু ইয়াৰ তলত চাওক পাৰ্সেন্টেজ বাঢ়ি গৈ আছে কালাৰটো বাঢ়ি গৈ আছে আপুনি যদি এনেকৈ প্ৰতিটা ব্ৰাঞ্চলৈ আপুনি মাল পঠাই দিয়ে টিক মাৰ্ক কৰি থাকে তেতিয়া দেখা হ'ব হো সাইডৰ কলমৰ পৰা ব্ৰাঞ্চ নেম কেটা নাইকিয়া হৈ যাব আৰু তলত 100% দেখুৱাইছে মানে মাল 100% ডেলিভাৰ হৈ গল নিশ্চয় আমাৰ এই কামখিনি আপোনাৰো ভাল লাগিছে যদি আমাৰ এই কামখিনি আপুনিও কৰিব বিচাৰে বা এনেকুৱা কাম কিবা শিকিব বিচাৰে এই ভিডিওটো সম্পূৰ্ণ হেকলৈকে চাই থাকক নিশ্চয় আপুনিও পাৰিব চাই থাকিব এতিয়া আমি এই কামখিনি প্ৰ্যাকটিক্যালি কৰি দেখুৱাম ইয়াত ব্ৰাঞ্চ লিখিম আৰু ইয়াত মই লিখিম ডেলিভাৰ ধৰক আমি হেড অফিসত কাম কৰি আছো আমি কেইবাটাও ব্ৰাঞ্চলৈ মাল পঠাই থাকো আৰু সেই ব্ৰাঞ্চ বিলাকৰ আমি হিসাব ৰাখিব লাগে কোনটো ব্ৰাঞ্চত মাল পঠোৱা হ'ল কোনটো ব্ৰাঞ্চত মাল পঠোৱা নাই সেইবিলাক আমি হিসাব ৰাখিব লাগে ধৰক হৰথেবেৰি ব্ৰাঞ্চ আছে নলবাৰী আছে হেনেকৈ বৰপেটা কেইবাটাও লিখি লম গুৱাহাটী তিহু পাঠশালা ধৰক এই কেইটাই এতিয়া মই ইয়াত চেকবক্স আনিব লাগিব এইখিনি সিলেক্ট কৰি মই বৰ্ডাৰ লগাই দিলো কলম হেডিঙত মই এটা কালাৰ দি লম এটো বোল্ড কৰিম সেন্টাৰ কৰিম চাওক ইয়াত মই চেকবক্স আনিবলৈ ডেভেলপাৰ টেবলৈ যাব লাগিব যদি আপোনাৰ ডেভেলপাৰ টেবটো নাই তেতিয়া হলে আপুনি ফাইলত যাব লাগিব অপচনটো তলত পাব তাত ক্লিক কৰি দিব লাগিব তেতিয়া আপুনি কাস্টমাইজ ৰিবন বুলি এটা অপচন পাব এইখিনিতে কাস্টমাইজ ৰিবন চাওক এইখিনিতে কাস্টমাইজ ৰিবন আছে তাত ক্লিক কৰিব তেতিয়া আপুনি ইয়াত ডেভেলপাৰ টেবটো পাই যাব ইয়াত চাওক ডেভেলপাৰ টেবটো চেক কৰা আছে মই যদি আনচেক কৰি দিও ওকে মাৰো মোৰ ইয়াৰ পৰা ডেভেলপাৰ টেবটো নাইকিয়া হৈ গল আকৌ আনিবলৈ মই ফাইলত ক্লিক কৰিব লাগিব অপচনত ক্লিক কৰিব লাগিব কাস্টমাইজ ৰিবনত ক্লিক কৰি ডেভেলপাৰ টেবটোৰ এই চেকবক্সটো চেক কৰিব লাগিব আৰু মই ওকে ক্লিক কৰিব লাগিব তেতিয়া ডেভেলপাৰ টেবটো আমি ওপৰত পাই যাম যদি আপুনি ইয়াত ডেভেলপাৰ টেবটো নাপায় আপুনি ইয়াত লক্ষ্য কৰিব ইয়াত যদি আপুনি ডেভেলপাৰ টেবটো নাপায় তেতিয়া হলে আপুনি কুইক এক্সেস টুলবাৰ বুলি অপচনটো পাব কুইক এক্সেস টুলবাৰত আপুনি ইতিমধ্যে এইবিলাক অপচন দেখা পাব সেভ আনডু ৰেডো এনেকুৱা ধৰণৰ অপচন বিলাক তাত থাকিব আপুনি ইয়াত অল কমান্ডস সিলেক্ট কৰি ইয়াত সি কেইবাৰমান প্ৰেছ কৰি দিলে সি টো মই টিপি আছো চাওক চেক বক্সটো আহি যাব চাওক সি টো টিপি আছো অকনমান টিপাৰ পিছতে চেক বক্স আহি গৈছে ইয়াত যেটো চেক বক্স মই এটা আপোনালোকক দেখুৱাই আছো চাওক চেক বক্সৰ কাষত কি লেখা আছে চাওক ফৰমেট কন্ট্ৰোল বুলি ইয়াত লিখা আছে নিশ্চয় দেখা পাইছে সেই ফৰমেট কন্ট্ৰোল অপচনটোৰ চেক বক্সটোৱে বাছিব আৰু এড কৰি দিব এড কৰাৰ পিছত ইয়াত আপুনি দেখা পাব এতিয়া চেক বক্সটো এইখিনিত আহি দেখা দিছে এতিয়া আপোনাৰ হৈ গল এতিয়া ওকে ক্লিক কৰিলে হ'ব ইয়াত মই ওকে ক্লিক কৰিম ওকে ক্লিক কৰাৰ পিছত এই ওপৰৰ
আপুনি এইখিনিতে লক্ষ্য কৰিলে দেখা পাব ইয়াত চেক বক্সটো উঠি গৈছে আপুনি চেক বক্সটো তেনেকৈও তাৰ পৰা ল'ব পাৰিব যে ডেভেলপাৰ টেবৰে ইনসাৰ্ট টেবৰ পৰা যে ল'ব লাগিব তেনেকুৱা নহয় ইয়াৰ পৰাও আপুনি ক্লিক কৰি এনেকৈ এই চেক বক্স এটা বনাই ল'ব পাৰিব চাওক এতিয়া ডেভেলপাৰ টেবৰ ইনসাৰ্ট এটা অপচন আছে সেই ইনসাৰ্ট অপচনটোলৈ যাব আৰু 3 নম্বৰ যেটো বুটম হেতু চেক বক্স আপুনি সেই চেক বক্সত ক্লিক কৰিব মনত ৰাখিব তলত আৰু এটা চেক বক্স আছে হেতু ক্লিক নকৰিব ওপৰত 3 নম্বৰ থকা সেই চেক বক্সটোত ক্লিক কৰিব ইয়াত আপুনি চেক বক্সটো এনেকৈ বহুৱাই দিব চেক বক্সৰ লগত এটা টেক্সট বক্স আহে আৰু টেক্সট বক্সটো ডাঙৰ কৰি দিলে চেক বক্স 1 এনেকৈ লিখা থকা দেখা পাব আপুনি চেক বক্স 1 যে ইয়াত লিখা দেখা পাব আপুনি যদি সিৰ আগত ক্লিক কৰে তেতিয়া আপুনি ডিলিট প্ৰেছ কৰি এই চেক বক্স বানানটো মুছিব পাৰিব আৰু যদি আপুনি চেক বক্স 1 এই 1 ৰ ৰাইট সাইডে যদি আপুনি ক্লিক কৰে তেতিয়া আপুনি বেক স্পেচ প্ৰেছ কৰি এনেকৈ এটো মুছি পেলাব পাৰিব আপুনি এতিয়া চেক বক্সটোৰ লগত থকা এই টেক্সট বক্সটো যেতিয়া সৰু কৰি দিব চেক বক্সটো সৰু হৈ যাব চেক বক্সৰ লগত যেটো টেক্সট বক্স থাকে সেই টেক্সট বক্সটো যাতে সেলৰ বাহিৰলৈ না যায় হেতু লক্ষ্য কৰিব আৰু টেক্সট বক্সটো এতিয়া আপুনি সৰু কৰি ৰাখিব আপুনি মনত ৰাখিব এনেকুৱা কৰিব যে যাতে এই যেটো টেক্সট বক্স আছে চেক বক্সটোৰ বাহিৰত এটা টেক্সট বক্স আছে তো এই টেক্সট বক্সটো বেলেগ ঘৰলৈ যাতে না যায় বেলেগ সেললৈ যাতে না যায় হেতু খেয়াল ৰাখিব এতিয়া আপুনি এইখিনিত অকমান মনোযোগ দিব এই যে আমাৰ চেক বক্সৰ লগত টেক্সট বক্সটো আছে এই টেক্সট বক্সটোৰ বাহিৰত সেই সেলটোৰে এই ঠাইখিনিত ক্লিক কৰি দিব সো সাইডে বা বাও সাইডে ইয়াত ক্লিক কৰি দিব তেতিয়া এই সেলটো সিলেক্ট হ'ব আৰু সেই সেলটোৰ তলত থকা ফিল হ্যান্ডেলত ধৰি তললৈকে টানি দিব এতিয়া আমি এই চেক বক্স কেইটা এই সেলটোৰ লগত লিংক কৰিম চাব এই চেক বক্সটো এই সেলটোৰ লগত আমি লিংক কৰিব লাগিব কেনেকৈ লিংক কৰিম হেতু দেখুৱাম চাই থাকিব এই চেক বক্সত আপুনি ৰাইট ক্লিক কৰিব তেতিয়া এই ডায়লগ বক্সখন পাব আৰু তলত আছে ফৰমেট কন্ট্ৰোল অপচন তাত ক্লিক কৰিব তেতিয়া ফৰমেট কন্ট্ৰোল ডায়লগ বক্সখন দেখা দিব এতিয়া ইয়াত সেল লিংক বুলি অপচন এটা আছে সেল লিংকত আপুনি ক্লিক কৰিব এই সেলটোত মানে যেটো চেক বক্স আছে তাৰে সো সাইডৰ সেলটোত ক্লিক কৰিব ওকে মাৰিব তেনেকৈ প্ৰতিটা আপুনি চেক বক্সত ৰাইট ক্লিক মাৰিব লাগিব ফৰমেট কন্ট্ৰোললৈ যাব লাগিব আৰু সেল লিংকত ক্লিক কৰিব আৰু সেই সো সাইডৰ সেলটোত ক্লিক কৰিব ওকে ক্লিক কৰিব ৰাইট ক্লিক মাৰিব ফৰমেট কন্ট্ৰোলত যাব সেল লিংকত ক্লিক কৰিব সেই সো সাইডৰ সেলটোত ক্লিক কৰিব ওকে ক্লিক কৰিব ৰাইট ক্লিক কৰিব ফৰমেট কন্ট্ৰোলত ক্লিক কৰিব সেল লিংকত ক্লিক কৰিব সো সাইডৰ সেলটোত ক্লিক কৰিব ওকে ক্লিক কৰিব ৰাইট ক্লিক কৰিব ফৰমেট কন্ট্ৰোলত যাব সেল লিংকত ক্লিক কৰিব আৰু সো সাইডৰ এই সেলটোত ক্লিক কৰিব এই সেলটোত ওকে ৰাইট ক্লিক কৰিব ফৰমেট কন্ট্ৰোলত যাব সেল লিংকত ক্লিক কৰিব আৰু সো সাইডৰ এই সেলটোত ক্লিক কৰিব ওকে এতিয়া চাওক যদি আপুনি ইয়াত এনেকৈ চেক বক্স কেটা চেক কৰি দিয়ে ইয়াত ট্ৰু বুলি আহিছে আৰু যদি আনচেক কৰি দিয়ে ফলছ বুলি আহিব এতিয়া কথা হল আমি ইয়াত তলত কাউন্ট কৰিব পাৰিম COUNTIF কাউন্ট ইফ এইখিনি ঠাইত সিলেক্ট কৰি লৈছো যত ট্ৰু ফলছ উঠিছিল কমা দি TRUE লিখি এন্টাৰ প্ৰেছ কৰি দিলো চাওক ইয়াত যদি আমি চেক বক্স কেইটামান চেক কৰি দিও ইয়াত তলত ৰিজাল্টটো দেখুৱাইছে তাৰ পিছত আমি কি কৰিম ইয়াত আকৌ আমি ফৰ্মুলাটো এডিট কৰিম F2 প্ৰেছ কৰিছো এইবাৰ অবলিক চিন ডাল দিছো এডালে হৰণ চিন বুজাব COUNTA কাউন্ট এ ফৰ্মুলা এইবাৰ ইউজ কৰিম কাউন্ট এ ফৰ্মুলাই টেক্সট গঢ়িব পাৰে বাও সাইডে থকা আমি ব্ৰাঞ্চ বিলাক সিলেক্ট কৰি লম কাউন্ট এ লিখি ব্ৰেকেট দি আমি এই ব্ৰাঞ্চ বিলাক সিলেক্ট কৰি ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত এনেকৈ পইণ্টত দেখা দিছে এতিয়া হোম টেবলৈ গৈ আপুনি পাৰ্চেন্টেজত ক্লিক কৰি দিব এটো পাৰ্চেন্টেজত দেখুৱাইছে এতিয়া আপুনি কন্ডিশনাল ফৰমেটিংলৈ যাব ডাটা বাৰছত ক্লিক কৰিব আপুনি এটা কালাৰ ইয়াত বাছি লব তাৰ পিছত পুনৰ কন্ডিশনাল ফৰমেটিংলৈ যাব আপুনি তলত থকা মেনেজ ৰুলত ক্লিক কৰিব
আৰু এডিট ৰুলছ বুলি যেটো অপচন আছে এইখিনিতে এডিট ৰুল বুলি এটা অপচন আছে সক এই এডিট ৰুলত ক্লিক কৰিব তেতিয়া আপোনাৰ এইখন দেখা দিব ইয়াত দুটা বস্তু আপুনি চেঞ্জ কৰিব লাগিব ইয়া অটোমেটিক হৈ আছে মিনিমাম ভ্যালু আৰু ইয়াত অটোমেটিক হৈ আছে ম্যাক্সিমাম ভ্যালু আপুনি কি কৰিব এটো অটোমেটিক টু নাম্বাৰ কৰি দিব আৰু এটো অটোমেটিক নাম্বাৰ কৰি দিব আৰু তলত থকা 0 দুটা দেখা হ'ব ভ্যালু মিনিমাম নাম্বাৰ ভ্যালু 0 আৰু ম্যাক্সিমাম নাম্বাৰ ভ্যালু ইয়াত 0 আছে আপুনি ম্যাক্সিমাম নাম্বাৰ ভ্যালুটো 100% কৰি দিব মনত ৰাখিব কেৱল একশন নেলিখিব ইয়াত পাৰ্চেন্ট চিনটো দিব আৰু ওকে ক্লিক কৰিব ওকে ক্লিক কৰিব আৰু আকৌ এখন আছে এইখনতো ওকে ক্লিক কৰিব তেতিয়া দেখা হ'ব যে আপুনি যিমানে চেক কৰিব তলৰ সেই কালাৰটো ফুল হৈ গৈ থাকিব সক এতিয়া কালাৰ নাই 0% আছে ইয়াত যদি এটা ক্লিক কৰো আকৌ এটা কৰো আকৌ এটা কৰো আকৌ এটা কৰো এনেকৈ 100% হৈ যায় এতিয়া কথা হৈছে not deliver আমি not deliver মানে ধৰক যি কেটা ব্ৰাঞ্চক আমি মাল পঠাম সেই ব্ৰাঞ্চ কেটাৰ হো সাইডে থকা এই চেক বক্সত আমি ক্লিক কৰিম তেতিয়া কি হ'ব যে এই নলবাৰীৰ ব্ৰাঞ্চলৈ আমি মালটো পঠাই দিছো কিন্তু বাকি কেটাত আমাৰ যোৱা নাই কিন্তু আমি বিচাৰিছো যে যি কেটা ব্ৰাঞ্চলৈ আমি মাল পঠাই দিয়া নাই সেই ব্ৰাঞ্চ কেটাৰ নাম কেটা ইয়াত উঠাটো আমি বিচাৰিছো তেতিয়া আমি কি কৰিব পাৰো সমান চিন দি if যদি এই ঘৰটো নিশ্চয় বুজি পাইছে এই যত ট্ৰু ফলছ আছে এই ঘৰটো সমান চিন দিছো TRUE ট্ৰু হয় তেতিয়া কমা দিছো ঊৰ্ধ্ব কমা দুবাৰ একেলগে দিছো ডাবল ঊৰ্ধ্ব কমা দুবাৰ একেলগে দিছো এটো ব্ল্যাঙ্ক সেল এটা বুজাব আৰু কমা দি এই হৰথেবাৰী যে আছে ব্ৰাঞ্চ নেম সিধাই থকা সেই ব্ৰাঞ্চ নেমটো ক্লিক কৰি দিব লাগিব দি এন্টাৰ প্ৰেছ কৰি দিয়ক চাওক যদি এই ব্ৰাঞ্চটোত মাল পঠাই দিও তেতিয়া হলে ইয়াত নামটো নাহে আৰু যদি আপুনি চাওক এই কেটা আমি চাওক নতুনকৈ দেখুৱাইছো হৰথেবাৰীলৈ মাল পঠাই দিলো ক্লিক কৰিলো চাওক নট ডেলিভাৰত হৰথেবাৰীৰ নাম নাই নলবাৰীলৈ মাল পঠাই দিম নলবাৰীত ক্লিক কৰিলো চাওক নট ডেলিভাৰত হো সাইডৰ দেখি এইপিনে নলবাৰীৰ নামটো নাই বৰপেটালৈ মালটো পঠাই দিয়া নাই সেই কাৰণে নল ডেলিভাৰত বৰপেটাৰ নাম আছে ধৰক এইবাৰ আমি গুৱাহাটীলৈ মালটো পঠাই দিম চেক বক্সটো ক্লিক কৰিম তো হো সাইডে চাওক যত নট ডেলিভাৰ আছে তাত গুৱাহাটীৰ নামটো নাই কিয় হৈ গৈছে এনেকৈ টিহুৰ নামটো আমি টিহুক যদি মালটো পঠাই দিও টিহুত যদি চেক বক্সটো ক্লিক কৰি দিও তেতিয়া হো সাইডে চাওক ইয়াত আমাৰ টিহুৰ নামটো নাইকিয়া হৈ গল আৰু তলত থকা এই পাৰ্চেন্টেজটো বাঢ়ি গৈ আছে যেতিয়া আমি গটেই কেটা ব্ৰাঞ্চত আমি মালটো পঠাই দিম তেতিয়া তলত দেখুৱাব যে 100% কমপ্লিট হৈছে ইয়াত পাৰ্চেন্টেজ লিখিম পাৰ্চেন্টেজ লিখি দিব পাৰিব এটো ডেলিভাৰ পাৰ্চেন্টেজ ডেলিভাৰ পাৰ্চেন্টেজ বুলি মই লিখি দিছো চাওক আৰু ইয়াত ৰিজাল্ট লিখিব পাৰে আৰু চাওক আপুনি এই যেটো ট্ৰু ফলছৰ কলম এইটো আপুনি হাইড কৰি থব পাৰে চাওক নিশ্চয় গম পাইছে কামটো ভাল হৈছে নে চাওক নিশ্চয় বুজি পাইছে আমি কি কৰিছো টিক মাৰ্ক দিলে সেই ব্ৰাঞ্চলৈ মালটো পঠাই দিয়া বুজাব আৰু লগতে হো সাইডে থকা নট ডেলিভাৰ যেটো কলম আছে তাৰ পৰা ব্ৰাঞ্চ নেমটো আতৰি যায় বা নাইকিয়া হৈ যায় আৰু তলত আমাৰ পাৰ্চেন্টেজটোৰ পৰিমাণটো বাঢ়ি গৈ আছে গটেই কেটা ব্ৰাঞ্চলৈ পঠাই দিলে 100% দেখুৱাব নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক কমেন্ট কৰাৰ উপৰিও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়াও আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ